Hello guys and welcome back to my channel TC YouTuber কি খবৰ আপোনালোকৰ ভাল হয় নিশ্চয় তো আজিৰ টপিকটো আকৌ ৰিলেটেড হয় সাইকোলজিৰ লগত আপোনাৰ মোৰ আৰু সকলোৰ লগতে তো যদি আপোনালোকে গম নাপায় তেনেহ'লে মই এটা সাইকোলজি ষ্টুডেণ্ট হয় মই সাইকোলজি পঢ়ি আছোঁ আৰু মই ইণ্টাৰ্ণশ্বিপছো কৰি আছোঁ তো সেইখিনি হিচাপত মোৰ যিখিনি আণ্ডাৰষ্টেণ্ডিং আছে নলেজ আছে এণ্ড পাৰ্চনেল এক্সপিৰিয়েঞ্চেছ আছে সেই হিচাপত মই ভিডিঅ'জ বনাওঁ কিবা এটা যদি হেল্প হয় আপোনালোকৰ মোৰ ভাল লাগিব তো আজিৰ টপিকটো হৈছে যে আমি যেতিয়া কিবা এটা বিচাৰোঁ লাইফত কৰিবৰ কাৰণে এচিভ কৰিবৰ কাৰণে আৰু সেইটো ৰাস্তা যোৱাৰ কাৰণে কি হয় আমি ডিষ্ট্ৰেক্টেড হৈ যাওঁ ডিম'টিভেটেড হৈ যাওঁ আমি ভাটকি যাওঁ বুলি যোনটো কয় সেইটো হৈ যায় আৰু সেইটোৰ কাৰণে প্ৰব্লেমছ আহে এণ্ড আল্টিমেটলি ফেইলাৰ্ছ হ'ব পাৰে তো সেইটো নোহোৱাৰ কাৰণে মই জাষ্ট এটা কথা ক'ম আজি এইটো ভিডিঅ'ত সেইটো কাৰণে হৈছে যে আপোনাৰ হোৱাইটো পূৰা ক্লিয়াৰ ৰাখক তাৰমানে যোনটো আপুনি বিচাৰিছে নিজৰ লাইফত এচিভ কৰিব সেইটোৰ পিছৰ কাৰণটো যে আপোনাক লাগে কিয় কি ইমান দৰকাৰী হৈছে যে আপোনাক লাগে সেইটো যদি একদম ক্লিয়াৰ হয় ন তেতিয়াহ'লে আপোনাৰ ভিতৰৰ পৰাই বহুত মটিভেশ্যন আহে এক্সটাৰ্নেল চ'ৰ্চ এইবিলাকতো দৰকাৰেই নহয় বহুত ক্ষেত্ৰত সেইকাৰণে হোৱাইটো ক্লিয়াৰ ৰাখিব লাগে কি কৰিব পাৰে আপোনাৰ যদি এতিয়াও এইটো ফিলিং হৈছে যদি আপুনি এই সময়ত ৰিলেট কৰিব পাৰিছে যে কনফিউজন হৈছে যে মই মানে কিয় কৰিব লাগে কি লাগে এনেকুৱা ভাবি আছে পজ কৰক ভিডিঅ'টো এতিয়াই যাই কিনে লিখক নিজৰ থটছবোৰ ফিলিংছবোৰ লিখক আৰু নিজক কুৱেশ্যনছ কৰক যে কিয় মোক লাগে এইটো ইমান কিয় মই ডেছপাৰেট হৈ আছোঁ সেইটো বস্তু যোনটো আছে যিকোনো হ'ব পাৰে কাৰোবাৰ কাৰণে কেৰিয়াৰ হ'ব পাৰে এটা কেৰিয়াৰ পাথ এটা জব হ'ব পাৰে কাৰোবাৰ কাৰণে ঘৰ হ'ব পাৰে এনিথিং বুজিছে এনিথিং এণ্ড এটা কথা মই কৈ দিওঁ যে যোনটো হোৱাই হয় ন সেইটো হোৱাই এক্সটাৰ্নেল ফেক্টৰ্ছত ডিপেণ্ড নকৰিলে ভাল বিকজ সেইটো ইমান ডাঙৰ কেতিয়াও হোৱাই হ'ব নোৱাৰে যেনেকৈ ফৰ এক্সাম্পল মানি মই এনেকুৱা নহয় যোনে ক'ম যে মানিটো হয় বাৰু ইম্পৰ্টেণ্ট বাট তাতকৈ বেছি নাই মইতো বিশ্বাস কৰোঁ যে মানি ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ যিখিনি মই দেখিছোঁ ৱৰ্ল্ডত যি চলি আছে যিমানখিনি হিচাপত মই দেখিছোঁ মানুহবোৰকো মানুহৰ লাইফছ তো মানি ইজ ইম্পৰ্টেণ্ট অ'কে কিন্তু সেই বুলি মানি কেতিয়াও এটা মটিভেশ্যন হ'ব নালাগে এটা বস্তু পাবৰ কাৰণে আই মিন ডেট আপুনি কৰিব পাৰে শ্বৰ্ট টাৰ্মৰ কাৰণে হ'ব পাৰে যে মোক এতিয়া লাগে এতিয়া এনেকুৱা প্ৰব্লেম হৈছে সেইটো বেলেগ কথা বাট যোনটো সেই লেভেলৰ ড্ৰিম কৰাৰ কথা কৈছোঁ বুজিছে ন তো সেইটো কাৰণে মানি হ'ব নোৱাৰে সেইটো কাৰণে বহুত পাৰ্চনেল ফেক্টৰ্ছ হ'ব পাৰে পাৰ্চন টু পাৰ্চন ডিফাৰ কৰে সেইটো বস্তু নিজে কিবা এটা ফেচ কৰিছিলে কিবা এটা বুজি পাইছে বা ৰিয়েলাইজ কৰিছে বা চিটুৱেশ্যন পাইছে যোনটো বিচাৰিছে আৰু কেতিয়াও নহওক বা চেঞ্জ এটা আনিব বিচাৰিছে ছ'চাইটি বহুত ডাঙৰ ইণ্ডিয়াৰ কাৰণে কিবা এটা কৰিম এনেকুৱা ধৰণৰ যোনবোৰ থাকে ন থিংকিং সেইবোৰহে আপোনাৰ ৰিয়েল মটিভেশ্যনটো আপোনাৰ ভিতৰৰ পৰা আহে তো সেইটো আপুনি নিজক সোধক আপোনাৰ নিজৰ ভিতৰত আছেই অলৰেডি বস্তুটো যদি আপুনি উপলব্ধি কৰা নাই এতিয়ালৈ ৰিয়েলাইজ কৰা নাই আপুনি গম পাব যেতিয়া আপুনি যিমান নিজৰ ক্ল'জ হৈ যাব তো সেইটো এটা মেছেজ আছিলে এইটো ভিডিঅ'ৰ কাৰণে বাছ যে আপোনাৰ ৱাইটো ভালকৈ ক্লিয়াৰ ক্ৰিপছ কৰক যে কিয় মোক লাগে এইটো যোনটো লাগে ঠিক আছে তো এইখিনিয়ে আছিলে আজি ভিডিঅ'ৰ কাৰণে লগ পাম যে এটা নেক্সট ভিডিঅ'ত এণ্ড আপোনাৰ যদি কিবা কুৱেশ্যনছ কুৱেৰিজ এটা চাইক'লজি বা মেণ্টেল হেল্থ ৰিলেটেড আছে যোনটো ভাবে যে মই অকণমান হ'লেও এড্ৰেছ কৰিব পাৰোঁ সেইখিনি সক্ষম হয় বুলি ভাবে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত এটা জিমেইল একাউণ্ট দিয়া আছে তাতে আপোনাৰ যাই কিনে মোক ক'ব পাৰে তো তাৰ বিষয়ে মই চলিউশ্যনছ আনিম ভিডিঅ'জতো আনিম আপোনালোকৰ নাম অভিয়াছলি এননিমাছ ৰাখি কেনে তো ঠিক আছে এইখিনিতে আজি সামৰিছোঁ ভিডিঅ'টো লগ পাম নেক্সটত বাই গাইজ